নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোটি ৰাম ভক্তক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক নেদেখাজনে কুশলে ৰাখিছে। আপোনালোকৰ প্ৰতি মোৰ এটাই অনুৰোধ, আপোনালোকে যাতে ভিডিঅ'টো শেষলৈকে শুনে আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰে। আহক আৰম্ভ কৰোঁ। হনুমান সদায় ৰাম ভক্ত আছিল। জয় শ্ৰীৰাম শব্দ মুখেৰে উচ্চাৰণ কৰি সদায় ৰামক স্তুতি কৰিছিল। ৰাম গৈ পুনৰ কৃষ্ণ অৱতাৰ গ্ৰহণ কৰিলে, কিন্তু হনুমান সদায় ৰামৰ ভক্ত হৈয়ে থাকিল। পৃথিৱীৰ সকলোতকৈ শক্তিবান অস্ত্ৰবিধৰ নাম হৈছে সুদৰ্শন চক্ৰ, যি শ্ৰীকৃষ্ণৰ লগত থাকে। সুদৰ্শন হৈছে শ্ৰীকৃষ্ণৰ চক্ৰখনৰ নাম আৰু গৰুড় পক্ষী হৈছে বাহন। প্ৰকৃতাৰ্থত সুদৰ্শন এজন দেৱতা, যি কৃষ্ণৰ ভক্ত। গৰুড়ৰ পক্ষী আৰু সুদৰ্শনৰ মাজত সদায় তৰ্কযুদ্ধ আৰম্ভ হয়। বীৰৰ ক্ষেত্ৰত দুয়োৰে অহংকাৰ হয়। সেই অহংকাৰ নিৰ্মূল কৰিবলৈ ভগৱান কৃষ্ণই এখন খেলা কৰিলে। শ্ৰীকৃষ্ণই পক্ষী গৰুড়ক আদেশ দিলে যে ৰাম ভক্ত হনুমানক মোৰ ওচৰলৈ কিবা প্ৰকাৰে আনিব লাগে। পক্ষী গৰুড়ে গৰুড়ৰ আদেশ পালন কৰি হনুমানক আনিবলৈ বুলি গমন কৰিলে। হনুমান তেতিয়া শিল এটাত বহি ভগৱান ৰামক স্তুতি কৰি আছিল। পক্ষী গৰুড়ে গৈ হনুমানক মাত লগালে, কিন্তু হনুমানৰ কাণ হাৰ নাই। পক্ষী গৰুড় খং উঠিল আৰু তপস্যা ভংগ কৰিবলৈ হনুমানক আক্ৰমণ কৰিবলৈ ধৰিলে। বহু সময় আক্ৰমণ কৰাৰ পাছত ৰাম ভক্ত হনুমানৰ তপস্যা ভংগ হ'ল আৰু নিজৰ নেজেৰে পক্ষী গৰুড়ক মেৰিয়াই ধৰিলে। হনুমানৰ নেজৰ পৰা মুক্তি পাব নোৱাৰি পক্ষী গৰুড়ে চিঞৰিব ধৰিলে আৰু ক'লে, মই পক্ষী গৰুড় আৰু প্ৰভু কৃষ্ণই আপোনাক তেখেতৰ ওচৰত সাক্ষাৎ কৰিবলৈ মোক আদেশ দিছে। পক্ষী গৰুড় বুলি চিনিব পাৰি হনুমানে হিয়া ধৰি কান্দিব ধৰিলে আৰু পক্ষী গৰুড়ক সাৱটি ধৰিলে। কাৰণ ত্ৰেতা যুগত ইন্দ্ৰজিতৰ নাগপাশৰ পৰা পক্ষী গৰুড়ে ৰাম আৰু লক্ষ্মণক উদ্ধাৰ কৰিছিল। পক্ষী গৰুড়ে ক্ষমা খুজি ক'লে যে প্ৰভুৰ আদেশত মই বাধ্য হৈ এনে কৰ্ম কৰিলোঁ। হনুমান, আপোনাক শ্ৰীকৃষ্ণই সাক্ষাৎ কৰিবলৈ মোক আদেশ দিছে, আপুনি মোৰ লগত বলক। কিন্তু হনুমানে ক'লে যে শ্ৰীকৃষ্ণক মোৰ ওচৰলৈ পঠাই দিবা। মই প্ৰভু ৰামচন্দ্ৰক স্তুতি কৰি আছোঁ, মই তেখেতৰ স্তুতিৰ আৰাধনা এৰি যাব নোৱাৰোঁ। পক্ষী গৰুড় হনুমানৰ ওচৰৰ পৰা বিদায় লৈ শ্ৰীকৃষ্ণৰ ওচৰলৈ বুলি গমন কৰিলে। শ্ৰীকৃষ্ণৰ ওচৰত আহি গৰুড় পক্ষীয়ে ক'লে যে তেখেতক মই আনিব নোৱাৰিলোঁ, তেখেতে আপোনাক যাবলৈহে কৈছে। হাঁহি হাঁহি কৃষ্ণই ক'লে, দেখিলা তেখেতৰ গুৰুৰ ভক্তি আৰু বীৰত্ব। তেখেতে একান্ত মনে গুৰুক স্তুতি কৰে আৰু তুমি মোক লৈ অহংকাৰ কৰা। তেতিয়া পক্ষী গৰুড়ে নিজৰ ভুলখিনি বুজি পালে আৰু কৃষ্ণৰ ওচৰত ক্ষমা খুজিলে। তেতিয়া কৃষ্ণই ক'লে, ঠিক আছে, মই তোমাক ক্ষমা কৰি দিলোঁ আৰু তুমি পুনৰ হনুমানৰ ওচৰত যোৱা আৰু কোৱাগৈ যে প্ৰভু ৰামচন্দ্ৰই আপোনাক লগ ধৰিবলৈ নিমন্ত্ৰণ জনাইছে। আদেশ পালন কৰি পক্ষী গৰুড় হনুমানৰ ওচৰত উপস্থিত হ'ল আৰু নিজৰ পৰিচয় দি ক'লে যে প্ৰভু ৰামচন্দ্ৰই আপোনাক সাক্ষাৎ কৰিবলৈ নিমন্ত্ৰণ জনাইছে। হনুমান আনন্দত আত্মহাৰা হ'ল আৰু পক্ষী গৰুড়ৰ লগত কৃষ্ণৰ ওচৰলৈ গমন কৰিলে। কৃষ্ণই সকলো গম পাই আছিল। হনুমানৰ আগমনৰ কথা জানিব পাৰি কৃষ্ণই দৌৰি সুদৰ্শনক ক'লে যে মই এতিয়া বিশ্ৰাম কৰোঁ আৰু মোৰ কক্ষত কাকো প্ৰৱেশ কৰিবলৈ নিদিবা। সুদৰ্শনে হ'ব বুলি কৈ দুৱাৰত ৰৈ থাকিল। হনুমান আহি উপস্থিত হ'ল আৰু প্ৰভু ৰামচন্দ্ৰক সাক্ষাৎ কৰিবলৈ ব্যাকুল হৈ আছে। প্ৰভু ক'ত, প্ৰভু ক'ত বুলি হনুমানে মাত লগালে। অহংকাৰী সুদৰ্শনে ক'লে যে প্ৰভু বিশ্ৰাম কৰি আছে, এতিয়া প্ৰৱেশ নিষেধ। কিন্তু হনুমানে ক'লে যে প্ৰভুৱে নিজে মোক নিমন্ত্ৰণ কৰিছে, মই তেখেতক লগ পাবলৈ ব্যাকুল হৈ আছোঁ। কিন্তু সুদৰ্শনে ক'লে, মই সেই আদেশ দিব নোৱাৰোঁ যাৰ বাবে তুমি প্ৰভুক লগ কৰিব পাৰিবা। হনুমানৰ খং উঠিল আৰু সুদৰ্শনৰ লগত তৰ্কযুদ্ধৰ আৰম্ভ হ'ল। শেষত দুয়োৰ মাজত যুদ্ধৰ আৰম্ভ হ'ল। সুদৰ্শনে খঙত অগ্নিশৰ্মা হৈ চক্ৰৰ ৰূপ ধাৰণ কৰিলে আৰু হনুমানক আক্ৰমণ কৰিলে। হনুমানক বহুত আঘাত কৰিলে। শেষত সুদৰ্শনে হনুমানৰ লগত আক্ৰমণ কৰিবলৈ উৰা মাৰিলে। কিন্তু হনুমানে নিজৰ ৰূপ ডাঙৰ কৰি মুখখন মেলি সুদৰ্শন মুখৰ ভিতৰত ভৰাই থ'লে। সুদৰ্শন পৰাজয় বৰণ কৰিলে। তেতিয়া দুৱাৰ মুকলি কৰি দিবলৈ বাধ্য হ'ল। হনুমানে শ্ৰীকৃষ্ণৰ কক্ষত প্ৰৱেশ কৰিলে আৰু দেখিলে তাত প্ৰভু ৰামচন্দ্ৰ আৰু মা সীতা দেৱী হনুমানৰ বাবে অপেক্ষা কৰি আছে। তেনেদৰেই সুদৰ্শন আৰু পক্ষী গৰুড় অহংকাৰ নাশ হ'ল। আগলৈ এনেকুৱা ধৰণৰ
ভিডিঅ' আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ